শান্তিৰ বিকেৰত উলহ মালহেৰে উদযাপিত ৰংজালী বৈশাগু। ভৱিষ্যৰ বিশিষ্ট শিক্ষাবিদ প্ৰফেসৰ অচ্যুত সামন্তক প্ৰদান কৰা হল এই বছৰৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা। একেদিনাই মৃত্যুকিকিত স্মৰণ উদান শ্ৰেণী আলাৰী প্ৰেম সিং ব্ৰহ্মকো। দিনটোত বিকেৰ চিফ প্ৰমোদ বড়োৰ বক্তব্য বিকেৰত এতিয়া উলহ মালহেৰে উৎসৱ উদযাপন কৰাৰ বাবে আহিছে শান্তিৰ পৰিৱেশ। মংগোলিয়ান অঞ্চলৰ ৰাইজ বিজনী অঞ্চলৰ ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ৰংজালী বৈশাগুৰ গাহাম হামলাইনাই মই সকলোকে দিছোঁ আৰু লগতে আজিৰ সময়ত আমি সকলো উপলব্ধি কৰিছোঁ যে বড়োলেণ্ড অঞ্চলত শান্তি কিমান প্ৰয়োজন আছিলে। এই শান্তিৰ যিটো ইম্পেক্ট, শান্তিৰ যিটো প্ৰভাৱ আজি সকলো আমি ফিল কৰিছোঁ যে বড়োলেণ্ডৰ ইমূৰে সিমূৰে খুব মানুহবিলাকে উৎফুল্লিত হৈ মুক্ত মনেৰে এইবাৰ ৰংজালী বৈশাগু ৰঙালী বিহু উদযাপন কৰিছে, বিচুৱা উদযাপন কৰিছে আৰু আমাৰ মাজত যিটো মৰম আদান প্ৰদান কৰা, সন্মান শ্ৰদ্ধা আৰু সমাজখন একতাৰ অনাজৰিৰে বান্ধিবলৈ এইবাৰৰ ৰঙালী বিহুৱে ৰংজালী বৈশাগুৱে যথেষ্ট অৱদান যোগাইছে, মই সেইটো আজি বিশ্বাস কৰিছোঁ। চিৰাঞ্জিলৰ বিজনীৰ অঞ্জলি আফাদ আৰু মংগোলিয়ান বজাৰ কমিটিৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা ৰংজালী বৈশাগুৰ কাৰ্যসূচীত অংশ লয় প্ৰমোদ বড়োৱে জ্যেষ্ঠ কনিষ্ঠ সকলোৰে প্ৰতি জ্ঞাপন কৰে তেওঁৰ আন্তৰিক শুভকামনা। অনাগত দিনত এই শান্তি আৰু বিটিয়াৰটো সদায় শান্তি হৈ থাকক, সেইটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠী সকলো ওলাই আহিছে নিজৰ জাতীয় উৎসৱটো পালন কৰিবলৈ, নিজৰ সমাজখন সঠিক পথত আগুৱাই নিবলৈ, তেনেকুৱা সদায় আগবাঢ়ি আহক সেইটোকে কামনা কৰিছোঁ। আৰু ৰঙালী বিহুৰ সময়ত আমি যিহেতু আমাৰ পৰম্পৰাগতভাৱে জ্যেষ্ঠসকলক আমি সন্মান জনাওঁ, আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সকলো জ্যেষ্ঠলৈ মই সেৱা আগবঢ়াইছোঁ। মোৰ বন্ধু আৰু কনিষ্ঠসকলক মই মৰম যাচিছোঁ আৰু আশা ৰাখিছোঁ যে ৰঙালী বিহুৱে সঁচাকৈ বড়োলেণ্ড অঞ্চলৰ কাৰণে এটা ইতিবাচক এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু কৰিব। আৰু অনাগত দিনত এই বড়োলেণ্ডখন আগুৱাই নিয়াৰ কাৰণে বিটিআৰ চৰকাৰখন আৰু আমাৰ ৰাজনৈতিক দলবোৰে আমি কাম কৰি আগুৱাই যাম। 18 এপ্ৰিল শুকুৰবাৰৰ দিনটো পৌৰ সমাজৰ বাবে আছিল বিশেষ গুৰুত্বপূৰ্ণ। এফালে উদযাপিত হৈছে ৰংজালী বৈশাগু, আনফালে শুকুৰবাৰেই আছে বড়ো জাতিৰ গুৰু কালীচৰণ ব্ৰহ্মৰ 166 সংখ্যক জন্মদিন। বাক্সা জিলাৰ বৰমাত উল্লাহ মালহেৰে উদযাপন কৰা হয় গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ উপজা দিনটো। আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত বৰমা মহাবিদ্যালয়ত আয়োজন কৰা এই অনুষ্ঠানৰ মাজতে প্ৰদান কৰা হয় 7ম গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা। উৰিষ্যাৰ শিক্ষাবিদ প্ৰফেসৰ অচ্যুত সামন্তই এই বঁটা গ্ৰহণ কৰি ক'লে এই বঁটাই সমাজ সেৱাত ব্ৰতী হৈ ৰোৱাৰ বাবে অনুপ্ৰেৰণা যোগাব ভৱিষ্যতলৈ। गुरुदेव कालीचरण ब्रह्मा ट्रस्ट का तरफ से वो लोग का जो 7वां अवार्ड है उसको मैं रिसीव करने के लिए यहाँ पर आया था। यहाँ पर आदरणीय सब अतिथिगण थे, सभापति हो, संपादक हो, सब लोग थे। वो लोग मुझे बहुत आदर से ये जो 7th कालीचरण ब्रह्मा अवार्ड सम्मान मुझे दिया गया, मैं कृतज्ञता के साथ उसको ग्रहण किया। अरे अवार्ड मुझे बहुत इंस्पायर करेंगे आगामी दिन में समाज के लिए कुछ काम करने के लिए। লগতে তেওঁ স্মৰণ কৰিলে শৈশৱতে দৰিদ্ৰতাৰ মুখামুখি হৈ কৰি অহা সংগ্ৰামৰ কথা। मेरा जो गरीबी का अनुभूति है उसी को लेके मैं आज दुनिया में इतना बड़ा आदमी बना हूँ, इतना बड़ा बड़ा काम कर रहा हूँ। गरीबी का यही अनुभूति है। जो 4 साल उम्र से मेरा पिताजी का देहांत हुआ था, हम लोग 7 भाई बहन, विधवा माँ, बहुत गरीब थे। वही गरीबी में पल पल बढ़ के हम लोग बड़ा हुए, इधर उधर गांव में काम करके पढ़ाई कर लिए, उसके बाद हायर एजुकेशन कर लिए, उसके बाद मैं लेक्चरशिप कर रहा था। 5000 रुपया में मैं 2 संस्था किट किस को शुरू किया और 2 संस्था अभी भगवान का आशीर्वाद से बहुत बड़ा हुआ है, सारा दुनिया को पता है। उसका माध्यम से मैं अकेला आदमी हूँ, समाज के लिए पूरा समर्पित हूँ
आम आदमी के लिए मैं काम करता रहता हूँ। আনহাতে একেদিনাই বড়োসকলৰ মুক্তি সংগ্ৰামৰ এগৰাকী বিশিষ্ট নেতা প্ৰেম সিং ব্ৰহ্মৰ মৃত্যু তিথি চিৰাং জিলাৰ ঢালিগাঁৱত আয়োজন কৰা অনুষ্ঠানত অংশ লয় বিকেৰ প্ৰধান প্ৰমোদ বড়োৱে স্মৰণ কৰে বড়োসকলৰ জাতীয় জীৱনক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগতে প্ৰেম সিং ব্ৰহ্মৰ ভূমিকা। মই প্ৰথমে প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়াক শ্ৰদ্ধা জনাইছোঁ। আজি সকলো বড়ো জনগোষ্ঠীৰ হৈ বিটিআৰৰ হৈ তেখেতলৈ শ্ৰদ্ধাঞ্জলি আমি সকলো অৰ্পণ কৰিছোঁ। আৰু প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়া বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্ম একেলগে সংগ্ৰাম কৰিছিলে আৰু আজি যদি বড়ো জনগোষ্ঠীক প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ, প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়াৰ নিচিনা যি আগশাৰীৰ নেতৃত্ব দি কাম কৰা তেখেতসকলৰ কাৰণে বড়ো জনগোষ্ঠীক আজি প্ৰতিষ্ঠা কৰিব পাৰিছে। বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব সুৰক্ষিত হৈছে, গতিকে তেখেতসকলৰ অৱদান অতুলনীয়। এই অনুষ্ঠানত সাংসদ জয়ন্ত বসুমতাৰীৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। প্ৰেম সিং ব্ৰহ্মৰ পত্নী সুপ্ৰিয়া ৰাণী ব্ৰহ্মই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে এই কাৰ্যসূচীৰ। আৰু পাৱন পৰৰ ঘোষণা প্ৰেম সিং ব্ৰহ্মৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে এলামিক বিশেষ আঁচনি। আজি মই ইয়াত নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জাতীয় সংগঠন আৰু বিটিআৰ চৰকাৰ একেলগে মই ইয়াত আলোচনা কৰিছোঁ যে তেখেতৰ যিখিনি অৱদান সেইটো চিৰ যুগমীয়া কৰিবৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব। যোৱা বছৰে তেখেতৰ সমাধিত কিছুমান কাম কৰাৰ কাৰণে 1 কোটি টকা ঘোষণা কৰিছিলোঁ আৰু ইয়াত প্ৰতিমূৰ্তি স্থাপন হ'ব, পাৰ্ক হ'ব, বিভিন্ন কাম হ'ব আৰু অহা ফাইনেন্সিয়েল ইয়াৰতো আমি 1 কোটি টকাৰ কাৰণে ঘোষণা কৰিছোঁ যাতে প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়াৰ সমাধি আৰু পাৰ্কটো সম্পূৰ্ণভাৱে ডেভেলপ কৰিব পৰা যায় আৰু আহি থকা প্ৰজন্মই যাতে তেখেতৰ যিটো অৱদান ইয়াৰ যিখিনি সোৰ্স এইটো ইয়াত আহি পেলাই তেখেতসকলে ল'ব পাৰে আৰু তেখেতসকলো জাতি সেৱা দেশ সেৱাৰ কামত আগবাঢ়ি যাব পাৰে। ইয়াৰ পিছতেই বিজদিৰ ৰংজালী বৈশাখৰ কাৰ্যসূচীত উপস্থিত হয়হি প্ৰমোদ বড়ো। তেওঁ ইয়াতো এখন ষ্টেডিয়ামৰ বাবে 2.5 কোটি টকা অনুদান আগবঢ়োৱাৰ লগতে কেইবাখনো উন্নয়ন আঁচনি আৰু পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। মংগোলিয়ানত বহুত বছৰৰ পৰাই মই আহি আছিলোঁ, যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ। এই অঞ্চলৰ ৰাইজ বহুত পজিটিভ হয়, বহুত কৰ্মী হয়, কৰ্ম সংস্কৃতিৰ ওপৰত তেখেতসকলে বিশ্বাস ৰাখে। খেতি বাতি কৰি খোৱা ৰাইজ বহুত বেছি আছে। মংগোলিয়ান অঞ্চলৰ ৰাইজ, বিজনী অঞ্চলৰ ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ৰংজালী বৈশাখৰ গাহাম হামলাইনাই মই সকলোকে দিছোঁ। ব্যুৰো ৰিপৰ্ট বড়োলেণ্ড ট্ৰিবিউন।